Hello students. Today we are going to discuss the second chapter of class 8, which is microorganisms friend and foe. Eta chapter tur naam tur pora tumaloke ki buja microorganisms. Organisms mane gom paisa je living organism or kotha kowa hoise. Micro mane tar size to bahut horu. Orthat ami jetia 10 to the power of -6 মানে কি হ'ব 10ৰ ওপৰত যেতিয়া পাৱাৰ 1 থাকে তেতিয়া কি হয় 10 10ৰ ওপৰত পাৱাৰ 2 থাকিলে কি হয় 100 3 থাকিলে 1000 মানে পজিটিভ পাৱাৰ যিমানে বাঢ়ি বাঢ়ি গৈ থাকে সিমানে বস্তুটো ডাঙৰ হয় তেনেকৈ 10 to the power -1 মানে হৈছে 1/10 10 to the power -2 মানে হৈছে 1/100 মানে সৰু হৈ হৈ গৈ থাকে গতিকে 10 to the power -6 মানে কি হ'ব 1/1 একৰ পাছত কি হ'ব 6টা শূন্য তাৰ মানে বহুত সৰু হ'ব লাগিব যেটো আমি অৰ্গানিজমৰ কথা কৈছো that organism has to be very much smaller এটা কি হল friend and foe microorganisms গম পালো যে some organisms we are talking about some organisms which are very small and cannot be seen with our naked eyes and they are known as friend as well as foe why সিহঁতক আমি বন্ধু বুলিও কওঁ আৰু শত্ৰু বুলিও কওঁ কিয় তাৰ কাৰণ হৈছে যিবিলাক মাইক্ৰ অৰ্গানিজমছ আমি ভাল কামত ব্যৱহাৰ কৰিব পাৰো ফৰ এক্সাম্পল মেকিং অফ কাৰ্ড এলকহল ফাৰ্মেন্টেশন এইবিলাক প্ৰসেছত আমি যিবিলাক মাইক্ৰ অৰ্গানিজমছ ব্যৱহাৰ কৰো দ্যাট মিন্স দে আৰ এক্টিং লাইক এ ফ্ৰেণ্ড কিন্তু মাইক্ৰ অৰ্গানিজম বিলাকৰ এটেকৰ কাৰণে কি হয় বিভিন্ন ডিজিজ হয় not only to humans but also to other animals and also some plants too এই সকলো বিলাকৰ কি হ'ব পাৰে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে due to these microorganisms সেই কাৰণে microorganism বিলাকক যদি কেতিয়াবা আমি friend বুলি কওঁ কেতিয়াবা আমি foe বুলি কওঁ আমি এই চ্যাপ্টাৰটোত কি গম পাম which are our friends and which are our foe মানে কোনবিলাক আমাৰ বন্ধু আৰু কোনবিলাক আমাৰ শত্ৰু এই গোটেইখিনি কথা আমি গম পাম অনুজীৱ শত্ৰু আৰু মিত্ৰ এই চ্যাপ্টাৰটোত ইয়াত মাইক্ৰোবস বা মাইক্ৰোঅৰ্গানিজম এই দুটা কথা যে একে সেই কথাখিনি কোৱা হৈছে ফাৰ্স্ট প্যাৰাগ্ৰাফত কৈছে যে মাইক্ৰোঅৰ্গানিজমস those are some organisms which cannot be seen with naked eyes আমি যদি খালি চকুৰে দেখা নাপাও কিছুমান অৰ্গানিজমক তেতিয়া আমি তাক কি বুলি কওঁ মাইক্ৰোঅৰ্গানিজম ৰে মাইক্ৰোঅৰ্গানিজম বিলাকৰ কাৰণে তোমালোকক কি কৰিব দিছে এক্টিভিটি কৰিব দিছে এখন ফিল্ডৰ পৰা তোমালোকক মাটি লবলৈ দিছে আৰু তাৰ পাছত কি কৰিব দিছে পানী দি তাক মানে মিক্স কৰিব দিছে অলপ দেৰি পাছত যেতিয়া পানীখিনি তলত পৰি যাব পানীখিনি যেতিয়া মাটিখিনি তলত পৰি যাব তেতিয়া মাইক্ৰোস্কোপত হেখিনি অবজাৰ্ভ কৰিব দিছে আৰু চাব দিছে যে কিবা দেখা পাইছা নেকি আৰু এটা কৰিব দিছে যে পুখুৰীৰ পৰা পানী লব দিছে অলপমান আৰু তাৰ পাছত মাইক্ৰোস্কোপত তাৰ পৰা অলপমান পানী গ্লাস স্লাইডত লৈ পেলাই মাইক্ৰোস্কোপত চাবলৈ দিছে অৰ্থাৎ মাইক্ৰোঅৰ্গানিজম বিলাক মাটি পানী সকলোতে থাকে যে সেই কথাষাৰ প্ৰুফ কৰিব লাগে আৰু ইয়াত কি কৰিছে মাইক্ৰোঅৰ্গানিজম বিলাকক চাৰিটা ভাগত ভাগ কৰিছে চাৰিটা ভাগত মানে কি ব্যাকটেৰিয়া ফাংগি প্ৰটোজোৱা আৰু এলগি এই চাৰিটা ভাগত মাইক্ৰোঅৰ্গানিজম বিলাকক ক্লাসিফাই কৰা হৈছে ব্যাকটেৰিয়া ভেকুৰ প্ৰটোজোৱা আৰু খেলাই এই চাৰিটা ভাগত ভাগ কৰা হৈছে কিন্তু আমি মাইক্ৰোঅৰ্গানিজমৰ কথা ক'লে ভাইৰাছৰ কথাও শুনা পাওঁ এতিয়াটো দেখত কোভিড-19 এই ভাইৰাছে কি কৰিছে গুটেই দেখতে মহামাৰীৰ সৃষ্টি কৰিছে পেন্ডেমিক এটা সিচুৱেশন আমাৰ ক্ৰিয়েট হৈছে ডিউ টু দা কোভিড-19 ভাইৰাছ বাট ভাইৰাছটো আমাৰ মাইক্ৰোঅৰ্গানিজম হয় নে নহয় হেতু এটা কন্ট্ৰভাৰ্চিয়েল কোৱেশ্চন এতিয়া ভাইৰাছটো দেখাত মাইক্ৰোস্কোপিক হয় মানে তাক আমি খালি চকুৰে দেখা নাপাওঁ ই যথেষ্ট সৰু কিন্তু তাৰ কিছুমান ধৰ্ম বা প্ৰপাৰ্টিজ বাকি মাইক্ৰোঅৰ্গানিজমছ বিলাকৰ লগত নিমিলে অৰ্থাৎ ভাইৰাছে কি কৰিব নোৱাৰে হি জীৱিত অৱস্থা হিচাপে ভাইৰাছক আমি নাপাওঁ যেতিয়া ভাইৰাছে
কিবা এটা হোষ্ট বডি মানে কিবা এটা মানুহ হওক জীৱ জন্তু হওক তাৰ ভিতৰত যদি সোমাই যায় তেতিয়া সি খুব খৰকৈ ৰিপ্ৰডাকশ্যন কৰি নতুন অৰ্গেনিজম ক্ৰিয়েট কৰিব পাৰে, নতুন এটা অৰ্গেনিজম নতুন এটা জীৱ সৃষ্টি কৰিব পাৰে। কিন্তু ভাইৰাছ যেতিয়া মানুহৰ শৰীৰ বা জীৱ জন্তু উদ্ভিদৰ শৰীৰৰ বাহিৰত থাকে তেতিয়া কিন্তু সি এক্টিভ হৈ নাথাকে, সি স্বয়ংক্ৰিয় হ'ব নোৱাৰে। এবাৰ বডিৰ ভিতৰত সোমোৱাৰ পাছতহে সি তাৰ নিজৰ কাৰ্য সম্পন্ন কৰে। সেইকাৰণে ভাইৰাছক কি বুলি কোৱা নহয়, মাইক্ৰ' অৰ্গেনিজমৰ লিষ্টৰ ভিতৰত ধৰা নহয়। এতিয়া ইয়াত কিছুমান বেমাৰৰ কথা কোৱা হৈছে, যিবিলাক বেমাৰ কেনেকৈ কিহৰ পৰা হয়। যেনেকৈ কোল্ড, ইনফ্লুৱেঞ্জা মানে জ্বৰ হ'লে বা কেতিয়াবা কাহ হ'লে ইত্যাদিবিলাক কেনেকৈ হয়, ভাইৰাছৰ কাৰণে হয় বুলি কৈছে। আৰু যেনেকৈ পলিঅ', চিকেন পক্স এইবিলাকো ভাইৰাছৰ কাৰণে হোৱা বুলি কৈছে। আৰু ইতিমধ্যে আচলতে এইবিলাকৰ ভেকচিন ওলাই গৈছে, সেইকাৰণে এতিয়া পলিঅ', চিকেন পক্স এইবিলাক বেমাৰ সাধাৰণতে দেখা পোৱা নাযায়। ডিজিজেছ লাইক ডিচেণ্ট্ৰি এণ্ড মেলেৰিয়া আৰ কজ বাই প্ৰট'জোৱা। প্ৰট'জোৱাই কি কৰিব পাৰে, ডিচেণ্ট্ৰি, মেলেৰিয়া এই ধৰণৰ বেমাৰবিলাক কৰিব পাৰে। আকৌ টাইফইড, টিউবাৰকিউলোচিছ এইবিলাক বেক্টেৰিয়াৰ পৰা হোৱা কিছুমান বেমাৰ। ইয়াত আমি কি গম পালোঁ, কিছুমান বেক্টেৰিয়াৰ পৰা হোৱা বেমাৰ গম পালোঁ, কিছুমান প্ৰট'জোৱাৰ পৰা হোৱা গম পালোঁ, আৰু কিছুমান ভাইৰাছৰ পৰা হোৱা বেমাৰৰ বিষয়ে আমি গম পালোঁ। ইয়াত কিছুমান তোমালোকক কি দিয়া আছে, বেক্টেৰিয়াৰ ছবি দিয়া আছে, দেখিছা তোমালোকে একদম তেহেঁতৰ কোনো আকাৰ আকৃতি নথকা কিছুমান ছবি। তাৰ পাছত কিছুমান স্পাইৰ'গাইৰা, সৰ্পিল শেলাই বুলি কয়, আৰু ক্লেমাইড'ম'নাছ, অসমীয়াতো তাক ক্লেমাইড'ম'নাছ বুলিয়ে কোৱা হয়, এমিবা, পেৰামেচিয়াম এইবিলাক। স্পাইৰ'গাইৰা আৰু ক্লেমাইড'ম'নাছ এইবিলাক হৈছে এলগি মানে শেলাই। আৰু প্ৰট'জোৱাবিলাকৰ ভিতৰত কি পৰে, এমিবা, পেৰামেচিয়াম এইবিলাক। এমিবাৰ নিজস্ব কোনো আকাৰ আকৃতি নাথাকে। তেনেকৈ ব্ৰেড মল্ড, পেনিচিলিয়াম, এস্পাৰগিলাছ এইবিলাক হৈছে ফাংগি মানে ভেঁকুৰ। আৰু এইবিলাক তোমালোকে দেখিছা ৰবটৰ নিচিনা দেখিবলৈ, এইবিলাক হৈছে ভাইৰাছ। এতিয়া মাইক্ৰ' অৰ্গেনিজমবিলাক ক'ত থাকে। মাইক্ৰ' অৰ্গেনিজমছ মে বি ছিংগল চেলড লাইক বেক্টেৰিয়া, চাম এলগি এণ্ড প্ৰট'জোৱা অৰ মাল্টিচেলুলাৰ ছাচ এজ মেনি এলগি এণ্ড ফাংগি। মানে মাইক্ৰ' অৰ্গেনিজমবিলাক কি হ'ব পাৰে, এককোষী বা ছিংগল চেলড, ইউনিচেলুলাৰ হ'ব পাৰে বা বহুকোষী, মাল্টিপল চেলড বা মাল্টিচেলুলাৰ হ'ব পাৰে। কেতিয়াবা এটা কোষেৰে গঠিত আৰু কেতিয়াবা বহু কোষেৰে গঠিত হ'ব পাৰে। এমিবা, প্ৰট'জোৱা ইত্যাদিবিলাক এটা কোষেৰে গঠিত অণুজীৱৰ উদাহৰণ। ইয়াত কি কৈছে, they live in all types of environment ranging from ice cold climate to hot springs। মানে অতি ঠাণ্ডা বৰফৰ দেশৰ পৰা আৰম্ভ কৰি একদম গৰম পানীৰ উহলৈকে সকলোতে থাকিব পাৰে, আৰু নহ'লে ডেজাৰ্টছ টু মাৰ্চিলেণ্ড মানে একেবাৰে শুকান ঠাই আৰু একেবাৰে জেকা ঠাই সকলো ঠাইতে থাকিব পাৰে। আকৌ কেতিয়াবা মানুহৰ বা বিভিন্ন জীৱ জন্তুৰ শৰীৰতো থাকিব পাৰে। এতিয়া মাইক্ৰ' অৰ্গেনিজমৰ লগত আমাৰনো কেনেকুৱা সম্পৰ্ক আছে, মাইক্ৰ' অৰ্গেনিজমছ এণ্ড আজ। কেতিয়াবা সিহঁতি ফ্ৰেণ্ডলি হ'ব পাৰে আৰু কেতিয়াবা সিহঁতি ডেঞ্জাৰাছ হ'ব পাৰে। কিছুমান কাৰণত যেতিয়া আমি তাক ইউজ কৰিম তেতিয়াহ'লে সিহঁতক আমি কি বুলি ক'ম, ফ্ৰেণ্ডলি মাইক্ৰ' অৰ্গেনিজম বুলি ক'ম। ফ্ৰেণ্ডলি মাইক্ৰ' অৰ্গেনিজম কোনবিলাক, যিবিলাকক আমি কাৰ্ডৰ প্ৰিপাৰেশ্যন মানে দৈ বনাবলৈ, ব্ৰেডৰ প্ৰিপাৰেশ্যন, পাওৰুটি বনাবলৈ আৰু কেক বনাবলৈ ইত্যাদি কামত আমি কিছুমান মাইক্ৰ' অৰ্গেনিজমছ ব্যৱহাৰ কৰোঁ। মাইক্ৰ' অৰ্গেনিজমছ হেভ বিন ইউজড ফৰ দ্য প্ৰডাকশ্যন অফ এলকহল চিন্স এজেছ। মানে মদ বনাবলৈ বা এলকহল বনাবলৈ মাইক্ৰ' অৰ্গেনিজম বছৰ বছৰ ধৰি ব্যৱহাৰ হৈ আহিছে। They are also used in cleaning up the environment. For example, the organic waste, vegetable peels, remain of animals, feces, etc. are broken down into harmless and usable substances by bacteria. ইয়াৰ কি কৰা হয়, যিবিলাক আমি অদৰকাৰী বস্তু বুলি আমি ভেজিটেবল পিলছ বা এইবিলাক যে পেলাই দিওঁ, সেইবিলাক কি কৰে আচলতে কিছুমান বেক্টেৰিয়াই তাক ডিকম্প'জ কৰে, তাক নষ্ট কৰি পেলাই আৰু তাক কি কৰে, মাটিখিনি সাৰুৱা কৰাত সহায় কৰে। আকৌ কিছুমান বেক্টেৰিয়া আছে যিবিলাক মেডিচিন প্ৰিপাৰেশ্যনতো ইউজ কৰা হয়। আকৌ এই যিবিলাক
মাটিখিনি ডিকম্প'জ কৰিবৰ কাৰণে বস্তুবিলাক ডিকম্প'জ কৰি মাটিত মিলি যোৱা যিখিনি বেক্টেৰিয়া আছিলে সেইখিনিয়ে কি কৰে ছইলৰ ফাৰ্টিলিটি ইনক্ৰিজ কৰে মাটিখিনি সাৰুৱা হোৱাত সহায় কৰে যেতিয়া ডিকম্প'জ কৰি পেলাব গোটেইখিনি নিউট্ৰিয়েণ্ট কি হৈ যাব মাটিৰ লগত মিহলি হৈ যাব অতি সহজে গতিকে সি কি কৰিব পাৰে ছইল ফাৰ্টিলিটি ইনক্ৰিজ কৰিব পাৰে মানে মাটি সাৰুৱা কৰাত সহায় কৰে আৰু সাধাৰণতে নাইট্ৰজেন এড কৰাত সহায় কৰে তাৰ পাছত আহিলে মেকিং অফ কাৰ্ড এণ্ড ব্ৰেড এতিয়া দৈ বা ব্ৰেড এইবিলাক কেনেকৈ বনোৱা হয় আচলতে কিছুমান বেক্টেৰিয়াৰ কাৰণে এই কাৰ্যটো সম্পন্ন হয় কাৰ্ডত কি থাকে কিছুমান মাইক্ৰ' অৰ্গেনিজম থাকে তাৰে এটা মাইক্ৰ' অৰ্গেনিজম হৈছে এটা বেক্টেৰিয়া যাৰ নামটো হৈছে লেক্টোবেচিলাছ আৰু আমি দেখা পাওঁ যে গাখীৰখিনি থৈ দিলে অলপ দিনৰ পাছত সি কি হৈ যায় দৈলে পৰিৱৰ্তন হৈ যায় অৰ্থাৎ লেক্টোবেচিলাছ বেক্টেৰিয়াটোৱে গাখীৰক কি হ'লে সলনি কৰি দিয়ে লেক্টিক এচিডলৈ সলনি কৰি দিয়ে এচিডিক কৰি পেলাই সেইকাৰণে কি হৈ যায় গাখীৰখিনি আমাৰ ফাটি যায় আৰু তাৰ পাছত দৈ হৈ যায় তাৰ পাছত তেনেকৈ এই বেক্টেৰিয়াবিলাক আমি চীজ বনাবলৈ আচাৰ বনাবলৈ তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বস্তু ইডলি বনাবলৈ বতৰা এইবিলাক বনাবৰ কাৰণে আমি কি কৰিব পাৰোঁ ইউজ কৰিব পাৰোঁ ঠিক তেনেকৈ ইষ্টক আমি ইউজ কৰোঁ ফাৰ্মেণ্টেশ্যনৰ কামত আমি ইষ্ট ইউজ কৰোঁ ইয়াত তোমালোকক এটা এক্টিভিটি দিয়া আছে চোৱা ইয়াত কি কৰিছে ময়দা লৈছে আটা বা ময়দা লৈছে আৰু তাক কি কৰিছে গৰম পানী আৰু চেনি অলপমানৰ সহায়ত তাক কি কৰিছে মিক্স কৰিছে আৰু তাতে কি কৰিছে ইষ্ট পাউডাৰ দি দিবলৈ দিছে আৰু অলপ দেৰি যদি আমি থৈ দিওঁ তেতিয়াহ'লে আমি কি দেখা পাম অলপ দেৰিৰ পাছত দেখিম যে আগতে যিমানখিনি ময়দা আছিলে তাৰ পৰিমাণখিনি কি হৈ গৈছে ডাবল হৈ গৈছে গতিকে এইদৰে কি হয় যেতিয়া আমি ইষ্ট দি দিওঁ তেতিয়াহ'লে কি হৈ যায় তাৰ ভিতৰত কি হয় ইষ্টৰ যেতিয়া ফাৰ্মেণ্টেশ্যন হয় মানে ইষ্টে যেতিয়া উশাহ লয় তাৰ নিশাহত কি এৰি দিয়ে কাৰ্বন ডাই অক্সাইড গেছ এৰি দিব আৰু যেতিয়া আটাৰ ভিতৰত ইষ্টখিনি সোমাই যায় তেতিয়া সি কাৰ্বন ডাই অক্সাইড গেছ এৰি এৰি গোটেই আটা লাড্ডুটো কি কৰি দিয়ে বা ড'টো কি কৰি দিয়ে কাৰ্বন ডাই অক্সাইডেৰে পূৰ্ণ কৰি পেলায় মানে ফিল আপ কৰি দিয়ে কাৰ্বন ডাই অক্সাইডেৰে আৰু তেতিয়া কি হয় ড'টোৰ চাইজটো ইনক্ৰিজ হৈ যায় বাবলবিলাকে কি কৰি পেলাই ইনক্ৰিজ কৰি পেলায় তেনেকৈ আমি কিছুমান কমাৰ্চিয়েল ইউজ কৰিব পাৰোঁ যেনেকৈ এলকহল প্ৰিপাৰেশ্যনৰ কাৰণে ৱাইন বনাবলৈ এচিটিক এচিড বনাবৰ কাৰণে ইষ্ট ইউজ কৰা হয় ইয়াত কি কৰিব দিছে 500 ml বিকাৰ এটা তোমাৰ কি কৰিব দিছে 3/4 উইথ ৱাটাৰ মানে আধাতকৈ বেছি পানীৰে পূৰ্ণ কৰি তাত কি কৰিব দিছে চেনি দিবলৈ দিছে আৰু তাত তোমাৰ অলপমান ইষ্ট দিবলৈ দিছে আৰু যদি থৈ দিওঁ অলপ দেৰি তেতিয়াহ'লে অলপ দেৰিৰ পাছত সেইখিনি কি হৈ যাব এলকহললৈ সলনি হৈ যাব আৰু এই প্ৰচেছটো চুগাৰক এলকহললৈ সলনি কৰা যিটো প্ৰচেছ ডেট প্ৰচেছ ইজ ন'ন এজ ফাৰ্মেণ্টেশ্যন দ্য প্ৰচেছ অফ কনভাৰ্জন অফ চুগাৰ ইনটু এলকহল ইজ ন'ন এজ ফাৰ্মেণ্টেশ্যন মানে চেনিক কি কৰা হয় এলকহললৈ সলনি কৰা যিটো প্ৰক্ৰিয়া তাক আমি কি বুলি জানো ফাৰ্মেণ্টেশ্যন বুলি জানো আৰু এই প্ৰক্ৰিয়াটো কোনে আৱিষ্কাৰ কৰিছিল লুই পেষ্টিয়ৰে মেডিচিনেল ইউজ মানে কেনেকৈ আমি ইয়াক মেডিচিন হিচাপে ইউজ কৰিব পাৰোঁ সাধাৰণতে আমি এণ্টিবায়'টিক হিচাপে ইউজ কৰোঁ আলেকজেণ্ডাৰ ফ্লেমিঙে কি কৰিছিলে এটা ডিজিজ কজিং বেক্টেৰিয়া এটাৰ কালচাৰ কৰি আছিলে ইন 1929 তেওঁ যেতিয়া কালচাৰ কৰিছিলে এটা সময়ত দেখা পালে যে he found the spores of a little green mold in one of his culture plates এতিয়া তোমালোকে গম পাবা তোমালোকে আগতেও পঢ়িছা ৰিপ্ৰডাকশ্যনৰ মোড কেইটা যে কেনেকৈ কোনটো বস্তুৰ ৰিপ্ৰডাকশ্যন হয় এতিয়া ফাংগিবিলাকৰ ৰিপ্ৰডাকশ্যনৰ প্ৰচেছটো হৈছে স্প'ৰ ফৰ্মেশ্যন মানে স্প'ৰ মানে হৈছে এটা সৰু বাবল লাইক ষ্ট্ৰাকচাৰ এটাত কি হৈ থাকে এটা বেগ এখনৰ নিচিনা এটা বস্তু তাৰ ভিতৰতে কি সোমাই থাকে ধেৰ ফাংগি সোমাই থাকে আৰু যেতিয়া সেই আৱৰণখন বা যিখন লেয়াৰ আছিলে সেই লেয়াৰখন যেতিয়া ফাটি যায় তেতিয়া সেই ফাংগিবিলাক বাহিৰলৈ ওলাই যায় আৰু সি কি কৰিব যিটো ব্ৰেডৰ মোল্ড আছিলে সেই তাতে জমা হৈ যাব এইদৰে আলেকজেণ্ডাৰ ফ্লেমিঙে যেতিয়া ডিজিজ কজিং বেক্টেৰিয়াটো ক্ৰিয়েট কৰি আছিলে তাত কি হৈ গ'ল গ্ৰীণ মোল্ড কিছুমান ক্ৰিয়েট হৈ গ'ল অপজিট ছাইডত আৰু যেতিয়া লাহে লাহে দেখা পালে যে যিটো বেক্টেৰিয়া তেওঁ বনাই আছিল বা কালচাৰ কৰি আছিল
সেই বেক্টেৰিয়াটোৰ গ্ৰ'থটো ষ্টপ হৈ গৈছে ডিউ টু দ্য প্ৰেজেঞ্চ অফ দিছ আদাৰ ফাংগি অৰ গ্ৰীণ মোল্ড আৰু তেতিয়া তেওঁ গম পালে যে এনেকুৱা এটা বস্তু আছে যিটোৰ কাৰণে কি হৈ যায় বেক্টেৰিয়াৰ গ্ৰ'থটো ষ্টপ কৰিব পাৰি আৰু সেইবিলাককে কি নাম দিয়া হ'ল এণ্টিবায়'টিক ডিজিজ কজিং মাইক্ৰ' অৰ্গেনিজমবিলাকৰ গ্ৰ'থ বন্ধ কৰিবৰ কাৰণে এনেকুৱা কিছুমান মাইক্ৰ' অৰ্গেনিজম আছে যিবিলাকে কি কৰিব পাৰে সেই ডিজিজ কজিং মাইক্ৰ' অৰ্গেনিজমবিলাকক ডেষ্ট্ৰয় কৰিব পাৰে সেইকাৰণে ইহঁতক কি বুলি কোৱা হয় এণ্টিবায়'টিক বুলি কোৱা হয় কেইটামান এণ্টিবায়'টিকৰ ইয়াতে নাম দিয়া আছে চোৱা ষ্ট্ৰেপ্ট'মাইচিন টেট্ৰাচাইক্লিন এণ্ড এৰিথ্ৰ'মাইচিন এইকেইটা তোমালোকে মনত ৰাখিবা এই নাম তিনিটা হৈছে এণ্টিবায়'টিক্স আৰু তোমালোকে এটা কথা জানা যে উইদাউট প্ৰেছক্ৰিপশ্যন আমি এণ্টিবায়'টিক ইউজ কৰাটো ভুল এতিয়া যদি আমাৰ কোনো বেক্টেৰিয়েল ইনফেকশ্যনৰ কাৰণে যদি আমাৰ জ্বৰ হোৱা নাই আৰু আমি যদি এণ্টিবায়'টিক খাই দিলোঁ তেতিয়াহ'লে কি হ'ব আমাৰ শৰীৰত যিবিলাক ইম্পৰ্টেণ্ট মাইক্ৰ' অৰ্গেনিজম আছে আমাৰ বডিৰ ভিতৰত যিখিনি ইম্পৰ্টেণ্ট মাইক্ৰ' অৰ্গেনিজম আছে সেইখিনিও কি হৈ যাব ডেষ্ট্ৰয় হৈ যাব সেইকাৰণে নিৰ্দিষ্ট পৰিমাণত প্ৰেজেঞ্চ অফ ডক্টৰ আমি কি কৰিব লাগে এই এণ্টিবায়'টিকবিলাক ল'ব লাগে নহ'লে আমি এণ্টিবায়'টিক লোৱাটো ভুল ইয়াৰ পাছৰ যিখিনি আছে সেইখিনি আমি ইয়াৰ পিছৰ ভিডিঅ'ত আলোচনা কৰিম